थाना निले कि हम एने पैसा पाती अपनी भिडिओ गाँव आज দি দিব খাবলৈ আৰু এনেকা কালাৰ নাই দিন দুপৰতে বিলাসী বাহনেৰে ছাগলী চুৰি অপচেষ্টা দুই ছাগলী চুৰক খেদি খেদি কৰায়ত্ব কৰি উত্তম মাধ্যম সোধাই গতাই দিলে আৰক্ষীক ধৃত চুৰ দুটা হৈছে ডিব্ৰুগড় ৰানিং গেটৰ আৰজু কৰ্মকাৰ আৰু ডিব্ৰুগড় পল্টন বজাৰৰ নানু হাজৰিকা ডিমো দিহাজনৰ পৰা ছাগলী চুৰি কৰি AS23 AG4717 নম্বৰৰ আৰ্টিকা বাহনখনত উঠাই লৈ যোৱাৰ খবৰ পাই ছাগলী গৰাকী খেদি অহাৰ লগতে মৰাণ আৰক্ষীকো খবৰ দিয়ে মৰাণ আৰক্ষী থানা অন্তৰ্গত গাড়ী আলি গাঁৱত বাহনখন দুৰ্ঘটনাগ্ৰস্ত হয় ইয়াৰ পিছতে বাহন এৰি চুৰ কেইটা পলায়ন কৰে অৱশেষত ৰাইজে খেদি খেদি দুটা চুৰক কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে যদিও চাউল খোৱাৰ মুচ্চৰ নামৰ এটা চুৰ পলাই যাবলৈ সক্ষম হয় আৰক্ষীয়ে বাহনখনত থকা 14 জনী ছাগলী জব্দ কৰাৰ লগতে বাহনখন জব্দ কৰি তদন্ত চলাইছে ঘটনাটো হল কি ঘৰৰ আগত ৰখি আছিল খানাঘাটে ভিন্দই দেখিলে ছাগলীটো এনেকৈ লুটি দেখাই মেলি ছাগলীটো মাটি গাড়ী উঠাব লৈছিলে তেতিয়া লগে লগে মই আবাৰ উঠি আহি আপোনাৰ মেইন ৰোডত আমি প্ৰায় আধা ঘণ্টামান গাড়ী লৈ দুটিলোঁ তাৰপিছত আমাৰ পুলিচ প্ৰশাসনক ফোন কৰিলোঁ গছপুৰীয়া ৰাস্তাটো হৈ ফ'ৰ লাইনটোত সোমাই গৈছিল সেইফালে পুলিচো ওলাই আহিলে আমিও ওলাইলোঁ গাড়ীটো গায়ব হৈ গ'ল তাৰপিছত আমি গাড়ীটো মানে সেইফালে ঢেৰ ৰাস্তা আছিলে কোনটো সোমাই গৈছে কেনেকৈ গম পাব আৰু এতিয়া আমাৰ ছাগলী দুটা উঠাই লৈ গুচি আহিলে ঘৰত ডিমো ভলকা কৰি সেইটো কাৰণে পাওঁ কিন্তু ভালেমানখিনি ছাগলী সোমাই আছে আপোনাৰ কেইটা আছে আমাৰ দুটা আছিলে আৰু এটা আমাৰ গাঁৱৰ ওচৰৰ আছিলে তিনিটা ইয়াত মানুহ কেইজন আছিল গাড়ীতো দুজন দেখিছোঁ দুটা ল'ৰা আছিলে আমি ৰাস্তাতে পৰা ৰখাইছিলোঁ তেতিয়া ৰখাব নোৱাৰিলোঁ মানে সিহঁতি বেলেগ এখন গাড়ী খুন্দা মাৰি হ'লেও চাইড হৈ ওলাই গুচি গৈছে ইয়াত গাড়ীটো কেনেকৈ বিকল হ'ল ইয়াত কেনেকুৱা ঘৰলৈ গৈ জাষ্ট নামিছোঁ ফোন আহিছে যে ছাগলীটো বোলে এনেকুৱা বোলে গোহাঁইগাঁও বোলে বা গলি চুক নেকি জেগাডৰ ক'লে ইয়াত বোলে গাড়ীখন পাল্টি মাৰিলে আকৌ ৰিটাৰ্ণ লগালোঁ আমি চুৰকেইটা ধৰা হৈছে চুৰকেইটা ধৰিলে বুলি শুনিছোঁ থানালৈ লৈ গৈছে আমাৰ ঘৰখন মানে মই ওচৰৰ মানুহ ঘৰলৈ গৈছিলোঁ মানুহগৰাকীয়ে মই আহি আছোঁ গাড়ীখন পিছফালৰ পৰা আহিছে আহি পিনে গাড়ীখনে আমাৰ দুজনীক তাৰমানে আমাৰ ঘৰত নোসোমোৱাই মাৰে আৰু তাৰপৰা সেই মানুহ ঘৰত এনেকৈ সোমাই দিলে সোমাই পিনে গাড়ীখন ঘূৰাই এনেকৈ লুটি খাই এইফালে যাব পাৰিম নি এইফালে নোৱাৰা যাব বোলো মানুহৰ ঘৰ নাই আৰু কেনিও যাব নোৱাৰে এইটো ৰাস্তা পথাৰ বুলি ক'লে তেতিয়া আহি এটা এইফালে ল মাৰিলে মানুহ ঘৰ ওৱালেদি পাৰ হৈ তাৰপৰা দুটা এইফালে পোনে পোনে খুব দৌৰিছে গাড়ীখন পৰি গ'ল গাড়ীখন পৰি গ'ল মই ভাবিছোঁ কি গাড়ীখন আমাৰ দুজনী পালে এতিয়া পালোঁ মানুহ কেইজন আছিলে গাড়ীত মানুহ 3 জন আছিলে এজন এইফালে ওৱালে পাৰ হৈ গ'ল এজন এইফালে দুজন গ'ল গৈ পিনে আমি ভাবিছোঁ গাড়ীখন তুলিবলৈ লৈছে মানুহ বিচাৰিছে সিহঁতি যে পলাইছে বুলি আমি নাজানো তাৰপিছত গাড়ীৰ ভিতৰত কি আছিলে ধমধমাই আছিলে ছাগলী কেইটা ছাগলী আছিলে কেইটা ছাগলী মই হিচাপ নকৰিলোঁ নহয় আপোনাৰ কেইটা দুজনী মাইকী দুজনী ঘটনাটো ছাগলী চুৰ বুলি ধৰিলে গাড়ী স্পীড গৈছিলে বোলে ক'ৰবাত লুটি খাই পৰিলে আৰু ছাগলী এটা গ'লে ছাগলী 15-20টামান বোলে ছাগলী টেপ মাৰি মাৰি মুখত বান্ধি লৈ গৈছে তাৰ লুটি খাই পোৱাৰ পিছত মানুহকেইজন দৌৰিছিলে আমাৰ ইয়াত আগুচি পিনে ধৰি পিনে এতিয়া ধৰি লওক ৰাইজে গোটেইখিনিয়ে ধৰি বান্ধি এতিয়া প্ৰশাসনক খবৰ দিলে প্ৰশাসন অহাৰ কাৰণে এতিয়া ধৰি লওক তেওঁলোকক লৈ গৈছে তেওঁলোকে কেইজন চুৰ ধৰিছে চুৰ দুজন ধৰিলে এজন পলালে বুলি কোৱা শুনিছোঁ আমি আহিছিলোঁ দেৰিকৈহে পাইছিলোঁ কি ড্ৰাগছ
পালে ড্ৰাগছ আৰু কিবা চিনছ এনেকুৱাবিলাক পাইছে কিবা কিবি আকৌ হেৰি মুখত পাইছে ছাগলী এইবিলাকে পাইছে কওকচোন কি হৈছে বাইদেউ ছাগলী তাতে গাড়ী আছে পৰি আছে কেইজন চোৰ আছিলে দুজন ধৰা পৰিলে মোৰ নাম নানু হে নানু নানু কি লিখ হাজৰিকা হে হাজৰিকা ক'ত ঘৰ পল্টন বজাৰ ডিব্ৰুগড় ক'ত ছাগলী ক'ৰপৰা চুৰ কৰিছিলি চুৰ কৰা নাই এইপিনে বা খেদি আহি আছিলে তো কোনে খেদিছিলে কোনোবা গাড়ীৱালাই খেদি আহিছিলে যে সেই তেতিয়াই আমি এইপিনে সোমাই আহোঁ ধৰিলোঁ ঐ তোৰ নাম এইফালে চা ঐ ভাই কি নাম তোৰ আৰ্জু হে আৰ্জু আৰ্জু কি কৰ্মকাৰ কৰ্মকাৰ ক'ত ঘৰ জয় স্কুল হে জয় স্কুল এইফালে ওপৰত যায় ৰাখক ঐ ক'ত 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 জয় স্কুল দৈ স্কুল ক'ৰ এইটো ৰানিং গেট অলপ আগত ডিব্ৰুগড় কেইটা আছিল তহঁতি দুটাই তিনিটা এটা পলাই গ'ল এটা পলাই গ'ল কি নাম তাৰ মুচ্ছৰ বুলি কয় হে মুচ্ছৰ বুলি কয় তাৰ ঘৰ ক'ত তাৰ জালুকৰা চাইড নিদিয়ে জালুকপাৰা চাউল খোৱা ঘটনাটো আজি বহুত দিনৰ পৰা এইটো এটা চলি আছে আপোনালোকৰ গৰু আৰু ছাগলী সৰবৰাহ আজি যিটো মানে অনৈতিক যিটো কাৰ্যকলাপ চলি আছে এই মৰাণ অঞ্চলৰ বিভিন্ন গাঁৱৰ লগত জড়িত আজি পথালিবাম অঞ্চলত আজি এখন আৰ্টিকা গাড়ীয়ে আজি 10-12টা ছাগলী সুমিয়াই আনি লোকৰ পদূলিৰ পৰা তুলি আনি থকা অৱস্থাত পানীতোলা গাঁৱত কিছুমান গাঁৱৰ বাসিন্দাই প্ৰদৰ্শন দেখা পায় তেওঁলোকে অৱগত কৰে যে এখন গাড়ীত এনেকুৱা ধৰণৰ ছাগলী নি আছে বুলি আৰু সেই মৰ্মে গাঁৱৰ বাসিন্দাসকলে সেই ছাগলীকেইজনীক উদ্ধাৰ কৰিবৰ কাৰণে গাড়ীখনক পিছ বেটা দিয়ে আৰু সেই গাড়ীখনে দিশ তেওঁলোকে নেপায় আৰু এই হলগুৰি গাঁৱত তেওঁলোকে আহি পায় তেওঁলোকৰ ৰাস্তা ভুল হোৱাত তেওঁলোকে আজি আপোনালোকৰ স্থানত উপস্থিত হৈ পিনে তেওঁলোকে পথাৰত গাড়ী সুমিয়াই দিব লগা অৱস্থা দুজন লোক ইয়াতে উদ্ধাৰ হৈছে লগতে তেওঁলোকৰ লগত জড়িত আছে ড্ৰাগছ কণ্টেইনাৰৰ সৈতে বিভিন্ন ধৰণৰ নিচাজাত সামগ্ৰী তেওঁলোকৰ লগত উদ্ধাৰ হৈছে ছাগলী বৰ্তমান এতিয়ালৈকে উদ্ধাৰকাৰী প্ৰশাসনৰ লোক আছে উদ্ধাৰ কৰি আছে এতিয়ালৈকে 11টালৈকে ছাগলী উদ্ধাৰ কৰিছে প্ৰশাসনে আৰু ইয়াৰ পাছতে ইয়াত অকল 11টাই নহয় ইয়াত বিভিন্ন ধৰণৰ কাৰ্যকলাপ চলি আছে গতিকে আমি প্ৰশাসনক অনুৰোধ জনাওঁ এই অঞ্চলত বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপ যি চলি আছে তো কাৰ্যকলাপসমূহ আমি তেওঁলোকক তদাৰক কৰিবলৈ অনুৰোধ জনাওঁ লগতে আৰু এইবোৰ সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ